প্ৰদ্যুৎ বৰদলৈ বাহনত এইবাৰ আক্ৰমণ কৰিছে দুৰ্বৃত্তই। আমি দৃশ্য দেখুৱাব বিচাৰিছোঁ ৰকিবুল হুছেইনৰ পিছত সাংসদ ৰকিবুল হুছেইনৰ পিছত এইবাৰ প্ৰদ্যুৎ বৰদলৈ বাহনত আক্ৰমণ কৰিছে। সাংসদ ৰকিবুল হুছেইনক আক্ৰমণ কৰিছিল দুৰ্বৃত্তই, তাৰ পৰৱৰ্তী সময়ত এইবাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক আক্ৰমণ কৰিছে। দৃশ্য দেখুৱাইছোঁ এই মুহূৰ্তত। এই ঘটনা সংঘটিত হোৱাৰ পিছত ইতিমধ্যে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। সেই দৃশ্য দেখুৱাইছোঁ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ বাহনত 7-8জনীয়া দুৰ্বৃত্তৰ দলৰ আক্ৰমণ বুলি জানিব পৰা গৈছে। এই মুহূৰ্তত দৃশ্য দেখুৱাইছোঁ মুখত ক'লা কাপোৰ বান্ধি আহিছিল দুৰ্বৃত্তই। মুখত ক'লা কাপোৰ বান্ধি আহিছিল ঢিঙৰ ওপৰ ডুমডুমিয়াৰ নতুন বজাৰত প্ৰদ্যুৎ বৰদলৈৰ বাহনত আক্ৰমণ কৰিছে। উল্লেখ্য যে সাংসদ প্ৰদ্যুৎ বৰদলৈ আছিল, বিধায়িকা শিৱামণি বৰাও আছিল বুলি জানিব পৰা গৈছে। মুখত ক'লা কাপোৰ বান্ধি আহিছিল দুৰ্বৃত্তই। উল্লেখ্য লোকসকলক বৰ্তমানেও চিনাক্ত কৰিব পৰা নাই। ইতিমধ্যে ঢিঙৰ শলগুৰি আউটপোষ্টত এজাহাৰ দাখিল কৰিছে প্ৰদ্যুৎ বৰদলৈ। আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছোঁ কেনেদৰে দুৰ্বৃত্তই আক্ৰমণ কৰাৰ পিছৰ যিটো পৰিস্থিতি। সাংসদ প্ৰদ্যুৎ বৰদলৈ বাহনত আক্ৰমণ কৰিছে। 8-9জনীয়া দুৰ্বৃত্তৰ দলে আক্ৰমণ কৰিছে। মুখত ক'লা কাপোৰ বান্ধি আহিছিল। ঢিঙৰ ডুমডুমিয়াৰ নতুন বজাৰত এই ঘটনা। প্ৰায় 7-8জনীয়া দুৰ্বৃত্তৰ দলে এনেদৰে আক্ৰমণ সংঘটিত কৰাৰ ডাঙৰ অভিযোগ উত্থাপন হৈছে। আমি এই মুহূৰ্তত আপোনালোকক সেই দৃশ্য দেখুৱাইছোঁ কেনেদৰে বাহন ভাঙি দিছিল সাংসদ প্ৰদ্যুৎ বৰদলৈ। মুখত ক'লা কাপোৰ বান্ধি আহিছিল। তাৰ পিছত কেনেকুৱা পৰিস্থিতি, লাঠিৰে কোবাই গাড়ী ভাঙি চুৰমাৰ কৰি দিছে বুলি জানিব পৰা গৈছে। আৰু দৃশ্যও আহি পৰিছে সেয়া। আৰু ইয়াৰ পিছতে সাংসদ প্ৰদ্যুৎ বৰদলৈ সৰব হৈ পৰিছে। নগাঁৱত এই ঘটনা সংঘটিত হোৱাৰ পিছত, ঢিঙৰ ডুমডুমিয়াত এই ঘটনা সংঘটিত হোৱাৰ পিছত কথমপি প্ৰাণ ৰক্ষা পৰা সাংসদ প্ৰদ্যুৎ বৰদলৈ এবাৰ গৰজি উঠিছে। সাংসদ প্ৰদ্যুৎ বৰদলৈ এই ঘটনাৰ পিছতেই সৰব হৈ পৰিছে আৰু কি মন্তব্য কৰিছে সেয়া আমি শুনাইছোঁ। উল্লেখ্য যে সাংসদ প্ৰদ্যুৎ বৰদলৈ এই ঘটনা সংঘটিত হোৱাৰ পৰৱৰ্তী সময়ত ফোন লগাইছিল আৰু কেনেদৰে এই ঘটনা সন্দৰ্ভত কাক অৱগত কৰিছে সেয়া প্ৰথমতে দেখুৱাই ল'ব বিচাৰিছোঁ। মুঠৰ ওপৰত সাংসদ ৰকিবুল হুছেইনৰ আক্ৰমণৰ ঘটনাৰ পিছত এবাৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ ক্ষেত্ৰত এনেধৰণৰ ঘটনা সংঘটিত হৈছে। আহিছিলোঁ মোৰ লগত মাননীয় বিধায়িকা শ্ৰীমতী শিৱামণি বৰা। আমি শেষৰখন যিখন মিটিং, সেইখন জেঙনি স্লুইচ গেট বুলি কয়, চবেই জানে, ঢিং সমষ্টিত। তাৰ পৰা মিটিং কৰি আমি পিছৰ মিটিংখনলৈ যেতিয়া আমি আহি আছোঁ, আমাৰ প্ৰায় 6-7খনমান গাড়ী, হঠাতে কথা নাই বতৰা নাই, অলপ দূৰত একে নিৰ্জন জেগা তাত চবেই ক'লা কাপোৰ, তাৰমানে আগতেই ক'লা কাপোৰ চিলাই পেলাই তেওঁলোকে পোছাক তৈয়াৰ কৰি ৰাখিছে। মুখত ক'লা কাপোৰ বান্ধি, হাতত দীঘল দীঘল ৰড, আহি পেলাই এফালৰ পৰা আমাৰ গাড়ীখন, মোৰ গাড়ীখনকে আগভাতি ধৰিছে। মোৰ গাড়ীখন অবভিয়াছলি তেওঁলোকে চিনি পায় যে এইখন সাংসদ প্ৰদ্যুৎ বৰদলৈ গাড়ী। মোৰ গাড়ীখনত মই আৰু মাননীয় বিধায়িকা শিৱামণি বৰা আৰু সন্মুখত আমাৰ PSO এজন আছে। আমি কথা পাতি আহি আছোঁ পৰৱৰ্তী মিটিংখনলৈ। হঠাতে আগচি ধৰি এফালৰ পৰা কোবাই তেওঁলোকে আইনাবিলাক ভাঙিবলৈ ধৰিলে। ভাঙি পেলাই আমি আমাৰ ভাঙি অহা আইনাই যাতে আমাৰ ক্ষতি নকৰে, আমি তলত শুই দিলোঁ। কিন্তু তেওঁলোকে ৰড সুমুৱাই আমাক মাৰিবলৈ চেষ্টা কৰিলে। আৰু হয়, আৰু মোৰো তেজ ওলাইছে। গ্লাছৰ টুকুৰাবিলাক আমাৰ শিৱামণি বৰা ডাঙৰীয়ানৰ তেজ ওলাইছে, মোৰ PSOজনৰ। তেওঁলোকে হত্যা কৰিবলৈকে উদ্যত হৈছিলে। কিন্তু ভাবিলে আচৰিত হয় লাগে যে এইবিলাক হঠাতে মানে তেওঁলোকে প্লেন কৰি ৰাখিছে, ক'লা ক'লা পোছাক পিন্ধি প্ৰত্যেকেই। আৰু আচৰিত লাগে যে তেওঁলোকে প্ৰতিটো পৰিকল্পনা, যেনেকে উগ্ৰপন্থীয়ে সন্ত্ৰাসবাদীয়ে যেনেকে এম্বুছ কৰে যে এইটো ৰাস্তাৰে আহিব, এইটো ৰাস্তাত এইখন গাড়ীক আক্ৰমণ কৰিব লাগিব, এনেকে চাৰিওফালৰ দুইফালৰ পৰা আহিছে। খালি গুলী কৰা নাই, কিন্তু দীঘল দীঘল ৰডেৰে আমাৰ মূৰত মৰিয়াবৰ কাৰণে চেষ্টা কৰিছিলে। আমি তলত শুই দিয়াৰ কাৰণে তেওঁলোকৰ সেই ৰডে ঢুকি নাপালে। কিন্তু মোৰ গাড়ীখন আৰু শিৱামণি বৰাৰ গাড়ীখন সম্পূৰ্ণভাৱে সকলো ধৰণে ধ্বংস কৰিছে তেওঁলোকে। আৰু আমি ডেফিনেটলি পূৰ্ব পৰিকল্পিত, নহ'লে খন্তেকতে মানে হঠাতে হোৱা কোনোবাই আৱেগিকভাৱে কৰা বস্তু নহয়। কাৰণ তেওঁলোকে দুইফালৰ পৰা আহিছে, তাকো ক'লা পোছাক পিন্ধিছে, ক'লা মুখত ক'লা কাপোৰ পিন্ধিছে। এই অন্ততঃ 10-11টা মানে ক'লা পোছাক পিন্ধিছে।
আৰু কংগ্ৰেছ কৰিবলৈ আহিছ এনেকুৱা ধৰণৰ অবাইচ গালিও পাতিছে আমি এটা কথা নিশ্চিত যে তেওঁলোক আমাৰ বিজেপিৰ নেতাসকলেও ইয়াত বোলে বাহৰ পাতি আছে গতিকে আৰু এইটো একেবাৰে অৱধাৰিত যে এইটো বিজেপিৰ গুণ্ডা বাহিনীয়ে এই এনেদৰে যেনেকৈ চামগুৰি বিধানসভাৰ উপ নিৰ্বাচনত যেনেকৈ তেওঁলোকে প্ৰণালীগতভাৱে আক্ৰমণ কৰিছিলে ইয়াতো কিন্তু ভাবিলে আচৰিত লাগে এইটো এটা পঞ্চায়ত নিৰ্বাচন এইটো বিধানসভাৰো নিৰ্বাচন নহয় এনেধৰণে আক্ৰমণ কৰি আমাক হত্যা কৰাৰ যিটো পৰিকল্পনা কৰিছিলে ভগৱানৰ কৃপাত আমি দুয়ো বাচি আহি এতিয়া পুলিচৰ ষোলগুৰি আউটপোষ্টত আমি আহি উপস্থিত হৈছোঁ ঢিঙৰ ডুমডুমিয়াৰ নতুন বজাৰত এই ঘটনা সংঘটিত হৈছে আমি দৃশ্য আপোনালোকক দেখুৱাইছোঁ প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য কৰিছে যে আমাক হত্যা কৰিবলৈ চেষ্টা কৰিছিল নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে এই সন্দৰ্ভত মন্তব্য কৰিছে উল্লেখ হ'ল যে বাহনখনত বিধায়িকা শিৱামণি বৰাও উপস্থিত আছিল বাহন ভাঙি দিছে আমি বাহন ভাঙি দিয়াৰ দৃশ্য আপোনালোকক দেখুৱাব বিচাৰিছোঁ এই মুহূৰ্তত বাহন এনেদৰে ভাঙি দিছিল আৰু দুৰ্বৃত্তই বাহন ভাঙিছিল 7-8 জনীয়া দুৰ্বৃত্তৰ দলে বাহন ভাঙি দিছিল প্ৰদ্যুৎ বৰদলৈক হত্যা কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ আহিছে ঢিঙৰ ডুমডুমিয়াৰ নতুন বজাৰত এই ঘটনা সংঘটিত হৈছে 7-8 জনীয়া দুৰ্বৃত্তৰ দলে মুখত ক'লা কাপোৰ বান্ধি আহি আক্ৰমণ কৰিছিল নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈৰ কনভয়ত আক্ৰমণ কৰিছে ভয়ংকৰ আক্ৰমণ কৰিছে বিধায়িকা শিৱামণি বৰাও আছিল এই আক্ৰমণৰ পিছত সাংসদ প্ৰদ্যুৎ বৰদলৈয়ে মন্তব্য কৰিছে যে আমাক হত্যা কৰিবলৈ চেষ্টা কৰিছিল প্ৰদ্যুৎ বৰদলৈয়ে বিস্ফোৰক মন্তব্য কৰিছে শিৱামণি বৰাই মুখ খুলিছে এই সন্দৰ্ভত নগাঁৱৰ সাংসদ প্ৰদ্যুৎ বৰদলৈক হত্যাৰ চেষ্টা চলাইছিল দুৰ্বৃত্তই এই অভিযোগ উত্থাপন কৰিছে সাংসদগৰাকীয়ে যুগ আছে তেনেকুৱা ধৰণৰ মানুহেতো বিজেপি চলাই আছে তাৰে মন্ত্ৰী আছে তাৰে বেলেগ ধৰণৰ পদবীধাৰী মানুহ আছে সেইসকলে গতিকে এইসকলৰ পৰা কি আশা কৰিব পাৰি তেওঁলোকে প্ৰথম কথা হ'ল পঞ্চায়ত নিৰ্বাচন পাতিব খোজা নাছিলে গাঁও পঞ্চায়তত কংগ্ৰেছৰ চিম্বলত যাতে আমি খেলিব নোৱাৰোঁ সেইটো ব্যৱস্থা তেওঁলোকে কৰি লৈছে এতিয়া আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত যেতিয়া কংগ্ৰেছৰ প্ৰাৰ্থী উঠিছে সেইসকলৰো মাজত সাধাৰণ ভোটদাতা ৰাইজৰ মাজত বিশেষকৈ সংখ্যালঘু সম্প্ৰদায়ৰ অধ্যুষিত এলেকা তেওঁলোকে ভয় আৰু সন্ত্ৰাসেৰে ৰাজত্ব চলাব খুজিছে সেইকাৰণে আপোনালোকে আচৰিত হ'ব যেতিয়া আমাৰ গাড়ীখন আক্ৰমণ কৰিবলৈ আহিছে দুইফালৰ পৰা আহিছে আৰু আচৰিত হ'ব যে তেওঁলোকে ক'লা পোছাক পিন্ধিছে এইবিলাকতো আগতে চিলাই থৈ সজাই মেলি মুখত ক'লা কাপোৰ এইবিলাক হঠাতে অহা আৱেগত বোলে কংগ্ৰেছৰ মোৰ ভাষণত বোলে তেওঁলোকে কিবা বেয়া পালে খঙতে মাৰিবলৈ অহা বস্তু নহয় সেইটো পূৰ্ব পৰিকল্পিতভাৱে ক'লা পোছাক পিন্ধি আহিছে দীঘল ৰথ মুখবিলাক ঢাকি আহিছে আহি পেলাই আমাক এফালৰ পৰা মাৰিব বিচাৰে আৰু ক'ত গ'ল বুলি কৈ পেলাই ৰথ সোমোৱাই মাৰিবলৈ চেষ্টা কৰিলে ভাগ্য ভাল আমি দুয়ো পিছৰ চিটত আছিলোঁ আমি তলত গাড়ীখনৰ তলত যাতে উৰি অহা যিবিলাক আইনাৰ টুকুৰা আছে সেই আইনাৰ টুকুৰা ইফালে তেজ ওলাইছে পিছফালে এখেতৰো তেজ ওলাইছে আমাৰ PSজনৰ ইফালে কাটি গৈছে সেইবিলাক তেওঁলোকে হত্যা কৰিবলৈ চেষ্টা কৰিছে মই তাকে ভাবি পোৱা নাই যে বিজেপিৰ এই গুণ্ডা বাহিনী বিজেপিৰ নেতাসকলে কি সাব্যস্ত কৰিব খুজিছে কি বাৰ্তা দিব খুজিছে আপোনালোকে মানে বিহাৰ UPতকৈও বেছিকৈ আপোনালোকে নিম্ন স্তৰলৈ গৈছে যে আপোনালোকে এইবিলাক কৰি গণতন্ত্ৰক বশীমূৰ কৰাৰ যি চক্ৰান্ত কৰিছে আপোনালোক সফল কাম নহ'ব আৰু দ্বিতীয় কথা মই এইটো কথা কৈ দিছোঁ আপোনালোকক কৈছোঁ আপোনালোকক আমি ভয় নকৰোঁ মুঠেই ভয় নকৰোঁ আপোনালোকে আক্ৰমণ চলাইছে আপোনালোকে হত্যা কৰিব খুজিছে আমাক জেললৈ পঠিয়াব খুজিছে মুঠেও ভয় নকৰোঁ যাওক আৰু দুগুণ উৎসাহেৰে দুগুণ উদ্যমেৰে আপোনালোকৰ এই যে সিন্ডিকেট ৰাজ আপোনালোকৰ দুৰ্নীতি আপোনালোকৰ যিমানবিলাক অনাচাৰ ব্যভিচাৰ আপোনালোকৰ এই বিৰুদ্ধে আমি সংগ্ৰামত আৰু দুগুণ সাহসেৰে সৈতে আমি অৱতীৰ্ণ হয় চাই লওঁ আপোনালোকে কি কৰে আমি আহি আছিলোঁ মিটিং কৰি মই প্ৰদ্যুৎ বৰদলৈৰ গাড়ীত আছিলোঁ একেলগে মোৰ গাড়ীখন তাৰ পিছে আহিছে তাৰপিছত সেইখিনি কি জেগা বুলি কয় ডুমডুমিয়া নতুন বজাৰ পৰা টাৰ্ণিঙত ক'লা কাপোৰ পিন্ধি মুখত মাৰি ৰডেৰে মানে এনেকৈ এটেক কৰিছে আমি তলত বহি লৈছোঁ আৰু মানে এনেকুৱা ধৰণৰ মই জীৱনত মানে দেখা নাই একদম ৰডেৰে একদম চাৰিওফালৰ পৰা মাৰিছে এনেকুৱা মই জীৱনত দেখা নাই আৰু মোৰ গাড়ীৰ ওপৰত আজি 3rd টাইম এটেম্প হৈছে 3rd টাইম হৈছে এইটো আৰু এইটো ডাইৰেক্টলি হিমন্ত বিশ্ব শৰ্মাই কৰাইছে 3rd টাইমৰ কাৰণে কৰাইছে
হিমন্ত বিশ্ব শৰ্মাই কৰাইছে। আপোনাৰ গাড়ীত আক্ৰমণ হৈছে? মোৰ গাড়ীখন ভাঙি ৰেখে দুইখন মই একেলগে আহিছোঁ। কিমানজন মান আহিছে? আক্ৰমণকাৰী কিমানজন মান? 20জন মান হ'ব। তেওঁলোকে কাপোৰ চাপোৰ বান্ধি আহিছে? কলা কাপোৰ পিন্ধি আছে, মুখত কলা আৰু বাঁহ নহয়, একদম ৰড, ডাঙৰ ডাঙৰ ৰড। প্ৰথম এইফালে ফ্ৰণ্টত মাৰোঁতে তলত মাৰোঁতে মই তলত বহি দিলোঁ, গাড়ীত গ্লাছ সেই মুহূৰ্তত এনেকুৱা লাগিছে মানে। আৰু মই যেতিয়া আগতে চামগুৰিটো এটেক হৈছিলে তাতকে বেছি ভয়ানকভাৱে ইয়াত এটেক হৈছে, বেছি ভয়ানকভাৱে হৈছে। গাড়ী গৈ থকা অৱস্থাতে গৈ থকা অৱস্থাতে হৈছে। কাৰণ গাড়ীখন অট'মেটিক মানে ফ্ৰণ্টটো যেতিয়া ভাঙি দিলে দুইখন গাড়ীৰে, তেওঁলোকে মানে নেদেখা হ'ল যে শ্ল' কৰিবলৈ বাধ্য হৈ গ'ল। আৰু সেইটো সুযোগতে একদম এয়া আছে ইয়াৰ ৰদ, মই চাইডতে বহি আছোঁ, ৰদ সিফালে তেখেতৰ ফালে আহিছে, তেখেতৰতো তেজো ওলাইছে। মোৰ গ্লাছবোৰ তলত ভিতৰত সোমাইছে, এইবিলাক কাপোৰ চাপোৰে সোমাইছে। তলত বহি দিলোঁ ন, তলত বহি দিলোঁ, এয়া মূৰত এয়া গ্লাছ, মই তলত বহিলোঁ, চিটত বহিব পৰা অৱস্থা নাই, তলত বহি পেলাই। কোনে কৰিছে বাইদেউ, কাক ক'ব? মইতো ক'ম যি বিজেপি হিমন্ত বিশ্বৰ নিৰ্দেশতে কৰিছে, বিশ্ব শৰ্মাৰ নিৰ্দেশতে কৰিছে এইবিলাক। বাৰে বাৰে কোনে এটেক কৰিব এইবিলাক? বিজেপিয়ে এইটো কৰাইছে, চামগুৰিটো কৰাইছে, ইয়াতো কৰাইছে।